নমস্কাৰ ইনটক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো 10,000 বাংলাদেশীক ভূমিপট্টা প্ৰদান কৰিব বিজেপিৰ চৰকাৰে অসমৰ উচ্ছেদিতক কেতিয়া প্ৰদান কৰিব মাটি বিজেপি চৰকাৰে খন্দেখত এক ডাঙৰ ঘোষণা কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে ডাঙৰ ঘোষণা কৰিছে আৰু 10,000 বাংলাদেশী শৰণাৰ্থীক মাটিৰ পট্টা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বৃহৎ ঘোষণা কৰিছে আৰু তাৰ মাজতে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে অসমৰ উচ্ছেদিতক কেতিয়া মাটিৰ পট্টা প্ৰদান কৰিব বিজেপিৰ চৰকাৰে এফালে উত্তৰ প্ৰদেশত দেখিবলৈ পোৱা গৈছে বিজেপিৰ চৰকাৰে 10,000 কৈ বাংলাদেশৰ পৰা অহা শৰণাৰ্থীক মাটিৰ পট্টা প্ৰদান কৰিব আনফালে অসমত দেখিবলৈ পোৱা গৈছে শ উচ্ছেদিতৰ হাহাকাৰ এই মুহূৰ্তত সবিকে খবৰ লৈ অনাৰ চেষ্টা কৰিছো এই মুহূৰ্তত ডাঙৰ খবৰ দিয়াৰ চেষ্টা কৰিছো 10,000 বাংলাদেশীক ভূমিৰ পট্টা প্ৰদান কৰিব বিজেপি চৰকাৰে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অসমৰ উচ্ছেদিতক কেতিয়া মাটি দিব চৰকাৰে বাংলাদেশৰ পৰা অহা হাজাৰ হাজাৰ পৰিয়ালক লৈ বিজেপিৰ ডাঙৰ সিদ্ধান্ত দেখিবলৈ পোৱা গৈছে বিজেপি চৰকাৰৰ ডাঙৰ সিদ্ধান্ত আৰু ভূমি আইন সংশোধনৰ নিৰ্দেশ প্ৰদান কৰিছে চৰকাৰে শৰণাৰ্থীসকললৈ উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰৰ এই সিদ্ধান্ত এই বৃহৎ ঘোষণা কৰা হৈছে মুহূৰ্তত সেই ডাঙৰ খবৰ আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো 10,000 বাংলাদেশী শৰণাৰ্থীয়ে এতিয়া ভূমিৰ পট্টা লাভ কৰিব বিজেপি চৰকাৰে এক ডাঙৰ সিদ্ধান্ত বিজেপিৰ চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 10,000 কৈ বাংলাদেশীক এতিয়া প্ৰদান কৰা হ'ব মাটিৰ পট্টা অসমত দেখিবলৈ পোৱা গৈছে শ উচ্ছেদিতৰ ঘৰ বাৰী ভঙা হৈছে আৰু আনফালে দেখিবলৈ পোৱা গৈছে একেই বিজেপিৰ শাসনাধীষ্ঠ প্ৰদেশত 10,000 কৈ বাংলাদেশী শৰণাৰ্থীক মাটিৰ পট্টা প্ৰদানৰ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ডাঙৰ সিদ্ধান্ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মাটিৰ পট্টা প্ৰদান কৰিব 10,000 কৈ বাংলাদেশীক 10,000 কৈ বাংলাদেশী শৰণাৰ্থীক ভূমিৰ পট্টা প্ৰদানৰ সিদ্ধান্ত বিজেপি চৰকাৰৰ অসমৰ উচ্ছেদিতই কেতিয়া মাটি লাভ কৰিব এই মুহূৰ্তৰ এক ডাঙৰ প্ৰশ্ন বাংলাদেশৰ পৰা অহা হাজাৰ হাজাৰ পৰিয়ালক লৈ বিজেপি চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভূমি আইন সংশোধনৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ৰাজ্য চৰকাৰক শৰণাৰ্থীসকললৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া মাটি লাভ কৰিব 10,000 কৈ বাংলাদেশী শৰণাৰ্থীয়ে আৰু উত্তৰ প্ৰদেশত দেখিবলৈ পোৱা গৈছে ডাঙৰ সিদ্ধান্ত এই মুহূৰ্তত সেই খবৰ আপোনালোকক জনাই আছো এতিয়া বাংলাদেশৰ যি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ মাজতে হাজাৰ হাজাৰ এতিয়া বাংলাদেশৰ নাগৰিকে শৰণাৰ্থী হিচাপে ঢাপলি মেলিছে উত্তৰ প্ৰদেশলৈ আৰু তেনে সময়তে চৰকাৰে বিজেপিৰ চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 10,000 কৈ বাংলাদেশী শৰণাৰ্থীক প্ৰদান কৰা হ'ব ভূমিৰ পট্টা আৰু ভূমিৰ পট্টা প্ৰদানৰ বাবে ভূমি আইন সংশোধনৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্য চৰকাৰে অসমৰ উচ্ছেদিতই কেতিয়া মাটি লাভ কৰিব বিজেপি চৰকাৰৰ পৰা সেই মুহূৰ্তৰ এক ডাঙৰ প্ৰশ্ন দেখিবলৈ পোৱা গৈছে এতিয়া উত্তৰ প্ৰদেশত 10,000 কৈ শৰণাৰ্থীক মাটিৰ পট্টা প্ৰদানৰ দিশে আগবাঢ়িছে ৰাজ্য চৰকাৰ ৰাজ্য বিজেপিৰ শাসনাধীষ্ঠ ৰাজ্য চৰকাৰখনে এতিয়া বাংলাদেশৰ যিসকল শৰণাৰ্থী আছে হাজাৰ হাজাৰ লোকে আহি উত্তৰ প্ৰদেশত শৰণাৰ্থী হিচাপে বাস কৰিছিল সেই সকল শৰণাৰ্থীৰ বাবে মাটিৰ পট্টা প্ৰদানৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যোগী আদিত্যনাথে 10,000 কৈ বাংলাদেশীক ভূমিৰ পট্টা প্ৰদান কৰিব বুলি বৃহৎ ঘোষণা কৰিছে ভূমি আইন সংশোধন কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে যোগী আদিত্যনাথে এতিয়া দেখা পোৱা গৈছে যে বাংলাদেশৰ পৰা অহা শৰণাৰ্থীক মাটিৰ পট্টা প্ৰদান কৰিবলৈ বিজেপি চৰকাৰ উঠি পৰি লাগিছে বিজেপি চৰকাৰে মাটিৰ পট্টা প্ৰদান কৰিব বাংলাদেশৰ পৰা অহা 10,000 কৈ বাংলাদেশী পৰিয়ালক আৰু এই সকল শৰণাৰ্থী বাংলাদেশৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতেই ভাৰতলৈ আহিছিল আৰু সেই সকল বাংলাদেশীক 10,000 কৈ বাংলাদেশী নাগৰিকক প্ৰদান কৰা হ'ব মাটিৰ পট্টা তাৰ মাজতে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে অসমৰ যিসকল উচ্ছেদিত আছে উচ্ছেদিতই কেতিয়া মাটিৰ পট্টা লাভ কৰিব এই মুহূৰ্তৰ এক ডাঙৰ প্ৰশ্ন আমি পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছো 10,000 কৈ বাংলাদেশীক ভূমিৰ পট্টা প্ৰদান কৰিব এতিয়া বিজেপি চৰকাৰ সাজু হৈছে 10,000 কৈ বাংলাদেশৰ শৰণাৰ্থীক মাটি প্ৰদানৰ বাবে আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত যোগী আদিত্যনাথে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ডাঙৰ ঘোষণা কৰিছে আৰু তাৰ মাজতেই ভূমি আইনো
সংশোধনৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুহূৰ্তত ডাঙৰ খবৰ জনাইছো, 10,000 বাংলাদেশীক ভূমিৰ পট্টা প্ৰদানৰ সিদ্ধান্ত বিজেপি চৰকাৰৰ এক ডাঙৰ সিদ্ধান্ত। অসমৰ উচ্ছেদিতক কেতিয়া মাটি প্ৰদান কৰিব, এয়া এই মুহূৰ্তৰ এক ডাঙৰ প্ৰশ্ন। বাংলাদেশৰ পৰা অহা হাজাৰ হাজাৰ পৰিয়ালক লৈ বিজেপি চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। বিজেপি চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভূমি আইন সংশোধনৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। শৰণাৰ্থীসকললৈ উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰে মাটিৰ পট্টা প্ৰদানৰ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো। এতিয়া বাংলাদেশৰ পৰা অহা 10,000কৈ শৰণাৰ্থীক প্ৰদান কৰা হ'ব মাটি, আৰু মাটিৰ পট্টা প্ৰদান কৰিব বিজেপিৰ চৰকাৰে। দেখিবলৈ পোৱা গৈছে উত্তৰ প্ৰদেশৰ চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰে 10,000কৈ বাংলাদেশৰ পৰা ভাৰতলৈ অহা শৰণাৰ্থীক মাটিৰ পট্টা প্ৰদান কৰিব। আৰু তাৰ পাছতে প্ৰশ্ন উত্থাপিত হৈছে, অসমৰ যিসকল উচ্ছেদিত সেইসকল উচ্ছেদিতক কেতিয়া মাটিৰ পট্টা প্ৰদান কৰা হ'ব, সেইসকল উচ্ছেদিতই কেতিয়া মাটি লাভ কৰিব। আমি জনাই আছো বাংলাদেশৰ পৰা বিভিন্ন পৰিস্থিতিত যে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বাংলাদেশত, সেই ভয়ংকৰ পৰিস্থিতিৰ পিছত হাজাৰ হাজাৰ লোকে ভাৰতলৈ ঢাপলি মেলিছিল, ভাৰতত আশ্ৰয় লৈছিল, আৰু শৰণাৰ্থী শিবিৰত আশ্ৰয় লোৱা তেনে 10,000 পৰিয়ালক মাটিৰ পট্টা প্ৰদানৰ বৃহৎ ঘোষণা কৰিছে যোগী আদিত্যনাথৰ চৰকাৰে। আৰু ভূমি আইন সংশোধন কৰিবলৈ জনোৱা হৈছে, আৰু তাৰ পাছতেই 10,000 পৰিয়ালক ভূমি প্ৰদান কৰা হ'ব বুলি ডাঙৰ ঘোষণা কৰা দেখা পোৱা গৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ জনাই আছো, 10,000 বাংলাদেশীক ভূমিৰ পট্টা প্ৰদান কৰিব বিজেপিৰ চৰকাৰে। আকৌ জনাইছো, এতিয়া 10,000 বাংলাদেশৰ পৰা অহা শৰণাৰ্থীক ভূমিৰ পট্টা প্ৰদান কৰিব বিজেপিৰ চৰকাৰে। অসমৰ উচ্ছেদিতই কেতিয়া মাটি লাভ কৰিব, বাংলাদেশৰ পৰা অহা হাজাৰ হাজাৰ পৰিয়ালক লৈ বিজেপি চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। ভূমি আইন সংশোধনৰো নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে, আৰু শৰণাৰ্থীসকলক লৈ উত্তৰ প্ৰদেশ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। যোগী আদিত্যনাথে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উচ্ছেদিতই লাভ কৰিব মাটিৰ দাবী তোলা হৈছে। অসমত উচ্ছেদিতক মাটি প্ৰদান কৰাৰ দাবী উত্থাপন হৈছে, আৰু তাৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে বিজেপি শাসিত যি প্ৰদেশ আছে উত্তৰ প্ৰদেশৰ এতিয়া মুখ্যমন্ত্ৰীয়ে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বাংলাদেশৰ পৰা অহা 10,000 শৰণাৰ্থীক মাটিৰ পট্টা প্ৰদানৰ বৃহৎ ঘোষণা যোগী আদিত্যনাথৰ চৰকাৰৰ। মুহূৰ্তত সেই খবৰ জনাইছো।